नाम शरीफुल इस्लाम। मैं कामारनागा 105 नং कामारनागा गाँव पंचायतर आंडारत आছো। मैं अकले নহয় और बाकी এইবিলাক সবে নিউলি ইলেক্টেড মেম্বাৰ হয়। তো मैं 10 নম্বৰ वार्डर बागडोगरा गाँवर इलेक्टेड मेम्बार। আজি আমি ইয়াতে আহাৰ কাৰণ হল আপোনালোকৰ মাধ্যমত মই আমাৰ হেৰি হল পঞ্চায়তৰ আৰু সিএম ভিজিলেন্স এইবিলাকক মই আমালোকৰ দ্বাৰা জনাব খুজি আছো যে আজি যি মানে আমাৰ গাঁৱত আমি সবে নিউলি আমি আগত ৰাজনীতি নাছিলো। তো আমি জিকাৰ পিছত কিছুমান মানুহ আছে এইবিলাকে আমাৰ বহুত সমস্যা দি আছে। ঘৰত হওক, ফোনত হওক, ৰাস্তাত হওক, বাহিৰত হওক, যতে যাও মানে বহুত সমস্যা কৰি আছে। মানে নাম দণ্ডভেদ যেটো টাউনৰ হাতত আছে কয় সববিলাক ইউজ কৰিব। এতিয়া পইচাই হওক, শক্তিত হওক, যেটো পৰিস্থিতিত আৰু সেইবিলাকক লাগে আমাক লাগে। গতিকে আমি সবে মিলি ডিসিশন লৈছো যে নাই আমি এনেকে গণতান্ত্রিক মাধ্যমত যেটো কাম হয় আমি হেতু কৰিম। আমি এনেকে কাৰো লগত নাযাও। সবে আমি একেলগ হৈছো। একেলগ হৈ আপোনালোকক মাতাৰ কাৰণ এইটোই যে আমালোকক যাতে এইবিলাক সমস্যা নিদিয়ে। আৰু আপোনালোকৰ মাধ্যমত মই আমাৰ অসম গভৰ্ণমেণ্টক জনাই আছো যে যি আজি সমস্যা হৈ আছে সবে যাতে অলপ চোৱা চিতা কৰে, এইবিলাক সমস্যা যাতে নহয়। আৰু আমাৰ আৰক্ষী অধীক্ষকৰ ওচৰতো আমি যাম যাতে এইবিলাক সমস্যা নহয়। আমি সমস্যাটো হল একচুয়ালি প্ৰেসিডেন্ট আপোনালোকে জানে যে ওয়ার্ড মেম্বারে প্রেসিডেন্ট সিলেক্ট কৰিব। তো সেই কাৰণে আমাক মানে ফোর্সলি যাতে কোনোবা মই নাম নকওঁ মানুহ এতিয়া কাৰো নাম নকওঁ, এইবিলাক ফোর্সলি আমাক মানে প্ৰেসাৰ দি আছে মানে টাউনক সিলেক্ট কৰিবৰ কাৰণে প্রেসিডেন্ট হিচাপত। তো আমি তো এনেকে সিলেক্ট নকৰো কাকো। টাউন পয়সা এইবিলাক অফার কৰি আছে সবকে। তো আপনি যিমান পাৰে যাক যিমান কয় 5 লাখ 10 লাখ 7 লাখ 4 লাখ 3 লাখ যিমান পাৰে সিমান কৈ আছে। তো আমি সবে কৈছো প্রেসিডেন্টৰ কাৰণে, প্রেসিডেন্টৰ সমৰ্থন দিয়াৰ কাৰণে। আমি যদি সমৰ্থন দিও তো আমালোকক এই কাৰণে অফাৰ দি আছে। অকল পইচা অফাৰ নহয় আৰু শক্তি দেখাই আছে সবে। মানে যেনে তেনে আৰু মই যে কলো নাম দণ্ডভেদ যিবিলাক ইউজ কৰিব পাৰে সেইবিলাক কৰিব চেষ্টা কৰি আছে। এতিয়া আমি আৰক্ষী অধীক্ষকৰ কাষত যাম, জনাব লাগিব কাৰণ এইবিলাক অত্যাচাৰ আমি মানসিকভাৱে সহ্য কৰিব নোৱাৰা হৈছে এতিয়া। তো এই কাৰণে আপোনালোকক মাতিছো যাতে ইয়াৰ মাধ্যমত আমাৰ গভৰ্ণমেণ্টে এইটো চোৱা চিতা কৰে আৰু ইয়াৰ কিবা এটা আমাৰতো 10টা সদস্য আছে, তাৰ ভিতৰত ইয়াতে 6 জন আছে। ইয়াতে আপোনালোকে চাই আছে আমি 6টা সদস্য আছো ইয়াতে। নাই সেনেকা মানে পোৱা নাই, মানে শক্তি দেখাই আছে আৰু আমাৰ যিবিলাক পঞ্চায়তৰ মানুহ আম মানুহ আছে সেইবিলাক সবে জানে যে কি অত্যাচাৰটো চলি আছে। এনেকা থ্ৰেটিঙে হয় এইটো। তো পইচা নহলে শক্তি মানে যিকোনো এটা দেখাব খুজি আছে যে সাপোর্ট নিদিলে কেনেকে পঞ্চায়তত বহাই সেইটো চাম, এনেকা সবে কৈ আছে। আৰু এইবিলাক কৰি আছে আমাৰ গাঁৱৰে এইবিলাক ইলেক্টেড মেম্বাৰ হয়, বাকি বেলেগ মানুহ আছে। তো আপোনালোকৰ দ্বাৰা যাতে এইটো প্ৰব্লেম আমাৰ নহয় সেইটো আশা ৰাখিছো। মই 105 নং কামাৰনাগা গাঁও পঞ্চায়তৰ 3 নং কুকিলাডাঙ্গা গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী। মানে আমি জয়ী হোৱাৰ পিছত পঞ্চায়ত গঠন কৰাৰ কাৰণে আমাক সকলোকে মানে ফোর্স কৰা হৈ আছে। কিন্তু আমি চেষ্টা কৰি আছো মানে আমাৰ মানে যেটো পঞ্চায়ত আছে মানে আমাৰ ইচ্ছা অনুযায়ী আমি কৰিম। আৰু মানে যোগ্য ব্যক্তি এজনক মানে আমি সিলেকশন কৰিব বিচাৰি আছো। মানে আমাক সকলোৱে ফোর্স কৰি আছে, অফাৰ কৰি আছে, এটোৱে মানে আমাৰ অসুবিধা। হেয়ে অফাৰ কৰি আছে মানে স্টাফ কৰি আছে আৰু ঘৰত ৰাস্তা ঘাটে এনেকুৱা মানে। মই 300 ভোটৰ ব্যৱধানত জয়ী হৈছো। 1000। হয়, মই 105 নং কামাৰনাগা গাঁও পঞ্চায়তৰ অন্তৰ্গত কামাৰনাগা কুটি গাঁৱৰ বাসিন্দা। মই বৰ্তমানে যোৱা ইলেকশ্যনত মই পঞ্চায়ত হিচাপে নিৰ্বাচিত হৈছিলোঁ। বৰ্তমানে এক্স প্ৰেচিডেণ্ট হৈ আছোঁ। একচুৱেলি আমাৰ যেটো পঞ্চায়ত ইলেকশ্যন হ'ল অসম চৰকাৰে যিখিনি পদ্ধতি যিখিনি নিয়ম আমাক বান্ধি দিছে সেই হিচাপত 10খন ৱাৰ্ডৰ 10খন মেম্বাৰৰ পৰা সভাপতি নিৰ্বাচন হ'ব। কিন্তু এই 10খন ৱাৰ্ডৰ পৰা 2-3টা ৱাৰ্ডৰ মেম্বাৰসকলে মই জনামতে তেখেতে বাকী যিবিলাক সদস্য নতুনকৈ নিৰ্বাচিত হৈ আহিছে তেখেতক মানে জোৰ জবস্তি কৈ কিছুমান সদস্যই
তেখেতক মানে সভাপতি হিচাপে নিৰ্বাচিত কৰিব লাগিব বুলি জোৰ জবস্তি কৈ সিহঁতে প্ৰস্তাৱ দি আছে। আৰু সিহঁতে সেইখিনি কথাত ৰাজি নোহোৱাত বিভিন্নভাৱে সিহঁতক কৈ আছে যে কিমান টকা লাগে সিমান টকাই দিম, টকা ছাপোৰ্ট নকৰিলে পঞ্চায়তত সোমাব নিদিম, মাৰদাং কৰিম, কেনেকৈ পঞ্চায়তত যায় সেইখিনি চাম। এতিয়া ঘটনা হৈছে আমাৰ যিবিলাক নৱনিৰ্বাচিত যিবিলাক আমাৰ প্ৰতিনিধি সিহঁতে সকলোৱে নিৰাপত্তাত ভুগি আছে। এতিয়া এই কথাখিনি মোকো অৱগত কৰিছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ধুবুৰী জিলা প্ৰশাসনৰ অধীক্ষক মহোদয় আৰু আমাৰ পঞ্চায়ত মন্ত্ৰী মহোদয় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ওচৰত আমি ন্যায় বিচাৰিছোঁ। সিহঁতে যাতে আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তত এটা উচিত তদন্ত দি এইবিলাক যি কৰাপশ্যনৰ দিছে আমাৰ গাঁও পঞ্চায়ত গৈ আছে, এতিয়া সিহঁতে যদি এটা মেম্বাৰক 5 লাখ 10 লাখ টকা দিব বিচাৰিছে, তেনেহ'লে আগন্তুক দিনত সিহঁতে কি কৰিব? পঞ্চায়ত কি কৰিব? পঞ্চায়তখন বিক্ৰী কৰিব নে কি কৰিব? সিহঁতে ইমান টকা কৰ পৰা পাই আছে, কিয় দিবলৈ বিচাৰি আছে? গতিকে যিবিলাক সদস্য ইয়াত উপস্থিত আছে আৰু বাকী দুই এজন সদস্যৰ লগত মোৰ কথা হৈছে, সিহঁতে কৈ আছে যিজন যোগ্য ব্যক্তি তাকে আমি সভাপতি পাতিম আৰু উপ সভাপতি পাতিম। ইয়াতে জোৰ জবস্তিৰতো কোনো কথা নাই। আমাৰ গাঁও পঞ্চায়তখন উন্নয়ন হ'ব লাগে, আমাৰ ৱাৰ্ডবিলাক উন্নয়ন হ'ব লাগে, সেইখিনি চিন্তাধাৰা যাৰ ভিতৰত আছে তাকে আমি সভাপতি নিৰ্বাচিত কৰিম। গতিকে এইটো যিটো গণতন্ত্ৰ অধিকাৰ যিটো খৰ্গ কৰি আছে, সিহঁতে জোৰ জবস্তি কৰি আছে। ৰাইজে যদি ভাল নাপায়, সদস্যসকলে যদি সিহঁতক নিৰ্বাচিত নকৰে, জোৰ জবস্তি কৰি এনেকুৱা কৰাটো আমি সকলো সদস্যসকলে নিৰাপত্তাত ভুগি আছে। এতিয়া ঘৰত থাকিব পৰা নাই, ঘৰৰ পৰা ওলাব পৰা নাই। একেজনৰ মোবাইলত হাজাৰ হাজাৰ বাৰ ফোন আহি আছে, একেটা নম্বৰত বেলেগ বেলেগ নম্বৰ দিয়া হৈছে। আৰু এটা দুখৰ বিষয় এইখিনি যে ইয়াত আমাৰ শিক্ষক সমাজ, কিছুমান শিক্ষক সমাজ এই ভোট কেণ্ডিডেট কিনা বেচাত নামি পৰিছে। শিক্ষক সমাজ আৰু আমাৰ যিবিলাক হাৰি যোৱা কেণ্ডিডেট আছে সিহঁতেও এই আমাৰ ৱাৰ্ড মেম্বাৰসকলক কিনা বেচাত নামি পৰিছে। এইটো একটা দুৰ্ভাগ্যজনক কথা আমাৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ কাৰণে। যোৱা 5 বছৰ মই প্ৰতিনিধিত্ব কৰিছোঁ, এতিয়া এনেকুৱা কোনো ধৰণৰ কোনো কৰাপশ্যন, কোনো ধৰণৰ কোনো দুৰ্নীতি নাছিল। কিন্তু এইবুলি দেখা পাইছোঁ, যিটো সিদ্ধান্ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে লৈছে তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিটো উদ্দেশ্য সিহঁতে আমাৰ সদস্যসকলে লৈছে, বাকী পঞ্চায়তৰ কেনেকৈ কি হৈছে মই নাজানো, কিন্তু আমাৰ পঞ্চায়তত সিহঁতে যিটো উদ্দেশ্য লৈ ঘূৰি আছে, ভৱিষ্যত কিন্তু আমাৰ পঞ্চায়তখন মানে বেলেগ দিশে লৈ যাব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰশাসনে এইটো উচিত তদন্ত কৰি যাতে ব্যৱস্থা গ্ৰহণ কৰে।